শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি শিৱসাগৰৰ পৰা আমি এই সংবাদমেল আয়োজন কৰিছোঁ। মূলতঃ বিহুৰ ওপৰত এই সংবাদমেল আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহু কমিটিসমূহক 1.5 লাখকৈ দিয়াৰ যি ঘোষণা কৰিছে আৰু তাৰ যিবিলাক চৰ্ত তেখেতে বান্ধি দিছে, এই বিষয়টো সন্দৰ্ভত জৰুৰীভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো খুব প্ৰয়োজন বুলি ভাবিছোঁ। আৰু সেইকাৰণেই আমি বিহুৰ ওপৰত এই বক্তব্য দাঙি ধৰিব খুজিছোঁ। আমি ৰাইজৰ দলে বিশ্বাস কৰোঁ যে বিহু আমাৰ লোকসংস্কৃতিৰ অংগ। বিহু আমাৰ গণসংস্কৃতি বা লোকসংস্কৃতি, আৰু বিহুৰ ওপৰত ৰজাঘৰীয়া হস্তক্ষেপ কেতিয়াও মানি লোৱা উচিত নহয়। এই কথাখিনিকে আমি ক'বৰ কাৰণে আপোনালোকক আজি নিমন্ত্ৰণ কৰি আনিছোঁ। এই কথা খাটাং মুখ্যমন্ত্ৰীয়ে কৈছে যে বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নালাগে। এই কথা খাটাং যে বলপূৰ্বক চান্দা সংগ্ৰহ কেতিয়াও কাৰো কাম্য নহয়। গতিকে বলপূৰ্বক যদি কোনোবাই চান্দা সংগ্ৰহ কৰে, সেইটো এক্সটৰ্চন, আৰু তাৰ বিৰুদ্ধে আমাৰ IPCৰ নিৰ্দিষ্ট ধাৰা আছে। বলপূৰ্বক চান্দা সংগ্ৰহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতেও ব্যৱস্থা গ্ৰহণ কৰি যাব। সেই ক্ষেত্ৰত কোনো মানুহৰ কেতিয়াও বাধা থাকিব নোৱাৰে, কোনেও তাৰ বিৰোধিতা নকৰে। আৰু অসমৰ ৰাইজো বলপূৰ্বক চান্দা সংগ্ৰহৰ বিৰোধী। কিন্তু বলপূৰ্বক চান্দা সংগ্ৰহ বন্ধ কৰাৰ নামত আমাৰ লোকসংস্কৃতিৰ ওপৰত, আমাৰ গণসংস্কৃতিৰ ওপৰত চৰকাৰে বা ৰজাঘৰে যি খবৰদাৰী জাপি দিব খুজিছে, এয়া কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। কোনোপধ্যে এই বিষয়টো মানি লোৱাটো সম্ভৱপৰ নহয়। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন চান্দাবীৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে এজন চান্দাবীৰ। সেই চান্দাবীৰজনে আপোনালোকে সকলোৱে জানে, তেখেতে আলফাৰ নামত টকা তুলি IPCৰ অধীনত গ্ৰেপ্তাৰ হৈছিলে। কলেজত পঢ়ি থকা অৱস্থাৰ পৰা, সদৌ অসম ছাত্ৰ সন্থাত জড়িত হৈ থকা অৱস্থাৰ পৰা, আৰু তাৰ পৰৱৰ্তী সময়ত আলফাৰ লগত জড়িত হৈ থকা অৱস্থাটো তেখেতে বলপূৰ্বক চান্দা সংগ্ৰহ কৰি আহিছিল। তাতকৈ ডাঙৰ কথা, তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আছিল তেতিয়াওতো তেখেতে চান্দা সংগ্ৰহ কৰিছিল। তেখেত বিত্তমন্ত্ৰী হৈ আছিল যেতিয়া, তেতিয়াও বানপানীৰ নামত চান্দা সংগ্ৰহ কৰিছিল। আৰু মুখ্যমন্ত্ৰী যেতিয়া হৈ আছিল তেতিয়াও তেওঁ ক'ভিডৰ নামত চান্দা সংগ্ৰহ কৰিছে। আমি সকলোৱে জানো এই কথাটো। বানপানীৰ নামত চৰকাৰে চান্দা সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া কোনে আৰম্ভ কৰিলে? বিজেপি চৰকাৰে, RSSৰ চৰকাৰে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে আৰু বিত্তমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত ক'ভিডৰ প্ৰথম অৱস্থাটোত প্ৰথম চান্দা সংগ্ৰহ কোনে আৰম্ভ কৰিলে? এফালেদি মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ নামত পইচা তুলিলে আৰু আনহাতেদি স্বাস্থ্যমন্ত্ৰীয়ে ক'ভিডৰ নামত পইচা তুলিলে। তাৰ পাছত মুখ্যমন্ত্ৰীৰূপে যেতিয়া কাৰ্যভাৰ ল'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ পাছতো ক'ভিডৰ নামত আকৌ চান্দা সংগ্ৰহ কৰা নাইনে? গতিকে এই মানুহজন ছাত্ৰ অৱস্থাৰ পৰা
আছুত থকা অৱস্থাত, আলফাত থকা অৱস্থাত, ৰাজনীতিত থকা অৱস্থাত চান্দা সংগ্ৰহৰ আটাইতকৈ ডাঙৰ বীৰজনৰ নাম অসমৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেই চান্দাবীৰে অসমৰ মানুহক কৈছে, অসমীয়া জাতিক কৈছে যে বৰঙণি লৈ, চান্দা লৈ জাতীয় উৎসৱ পাতিব নোৱাৰিব। এইটো এটা আইৰনী, এইটো এটা জাতীয় আইৰনী যে চান্দাবীৰ এজনে কৈছে যে অসমীয়া জাতিয়ে লোক সংস্কৃতি কেনেকৈ পাতে আমি সকলোৱে জানো। মানুহে নিজে দান বৰঙণি দি বিহুখন আয়োজন কৰে, আনকি বিহুত ঘৰে ঘৰে গৈ চোতালত বিহু মাৰি তাৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা হয়। সেই দান বৰঙণিৰ টকাৰে আপোনালোকে জানে যে এখন স্কুল চলায়, সেই দান বৰঙণিৰ টকাৰে গাঁৱৰ নামঘৰটো নিৰ্মাণ কৰে, সেই দান বৰঙণিৰ টকাৰে গাঁৱত এটা পুথিভঁৰাল নিৰ্মাণ কৰে, সেই দান বৰঙণিৰ টকাৰে গাঁওখনৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰে। এতিয়া চান্দাবীৰ মুখ্যমন্ত্ৰীজনে, চান্দাবীৰ অসমৰ আটাইতকৈ ডাঙৰ চান্দাবীৰজনে এই মুহূৰ্তত অসমৰ মানুহক কৈছে যে আপোনালোকে বিহুৰ নামত চান্দা তুলিব পাৰে। তেখেতে কৈছে যে ব্যৱসায়ীবিলাকৰ খুব দুৰৱস্থা হৈছে, ক'ভিডে ব্যৱসায়ীবিলাকৰ হাৰ ভাঙি গৈছে, গতিকে আকৌ চান্দা তোলাটো বন্ধ কৰিবৰ কাৰণে তেখেতে এই কাম কৰিছে। মই তেখেতক সুধিব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, চৰকাৰৰ কাম বিহুটোৰ ওপৰত হস্তক্ষেপ কৰা আছিলে নে ক'ভিডত অৰ্থনীতি ভাগি পৰা অৰ্থনীতিক সুৰক্ষিত কৰাটো আপোনাৰ দায়িত্ব আছিলে? আপোনাৰ দায়িত্ব আছিলে ব্যৱসায়ীসকলৰ ব্যৱসায় বেয়া হৈছিলে ক'ভিডত, ব্যৱসায়ীসকলক সাহায্য দিয়াটো। সেই দায়িত্ব আপুনি পালন কৰিলেনে? আজি ৰিক্সাৱালা, আজি ঠেলাৱালা, আজি বেটেৰী ৰিক্সা, আজি অ'টোৱালা, আজি ড্ৰাইভাৰসকল, কোনোবা চিটি বাছৰ ড্ৰাইভাৰ, কোনোবা টুৰিষ্ট বাছৰ ড্ৰাইভাৰ, আজি বাছৰ মালিকসকল, আজি ৰেষ্টুৰেণ্টৰ মালিকসকল, অসমৰ খেতিয়কসকল, সাংবাদিকসকল, সকলোৱে ক'ভিডত সাংঘাতিক ধৰণে, শিল্পীসকল, সকলোবিলাক আমি ক'ভিডত অৰ্থভাৱত পৰিলোঁ। চৰকাৰে তেওঁলোকৰ অৱস্থা ভাল কৰিবৰ কাৰণে কোনো ব্যৱস্থা ল'লেনে? এতিয়া ক'ভিডৰ দুভাই দি এতিয়া ব্যৱসায়ীসকলৰ অৱস্থা বেয়া হোৱা বুলি কৈ, ব্যৱসায়ীসকলৰ অৱস্থা বেয়া হৈছে তিনিটা কাৰণত। 1 নম্বৰ ডিমনিটাইজেশ্যন, 2 নম্বৰ GST আৰু 3 নম্বৰটো হ'ল লকডাউন। এই তিনিটা কাৰণত ব্যৱসায়ীসকলৰ ব্যৱসায় বেয়া হৈছে। এতিয়া সেই ব্যৱসায়ীসকলৰ কাৰণে কোনো আৰ্থিক সাহায্যৰ ব্যৱস্থা নকৰি আমাৰ জনগণৰ পাতি থকা বিহুটোৰ ওপৰত আক্ৰমণ কৰিবলৈ যি ব্যৱস্থা লৈছে, এইটো অসমীয়া জাতি, অসমৰ লোক সংস্কৃতি, অসমৰ জাতীয় উৎসৱটোৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ আক্ৰমণ। গতিকে আমি বিহু যেনেকৈ পাতি আছোঁ তেনেকৈ পাতি থাকিম। বিহু আমি বন্ধ নকৰোঁ। বিহু অসমীয়া জাতিয়ে যেনেকৈ পাতি আছে তেনেকৈ পাতি থাকিব। হয়, আমি বলপূৰ্বক চান্দা সংগ্ৰহৰ সমৰ্থক নহয়। আমি বলপূৰ্বক চান্দা সংগ্ৰহ কৰিবলৈ কাকো অনুমতি দিব নোখোজোঁ। আৰু বলপূৰ্বক যদি কোনোবাই চান্দা সংগ্ৰহ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাটো আমি কামনা কৰোঁ। কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে বলপূৰ্বক চান্দা সংগ্ৰহ বাধা দিয়াৰ নামত অসমৰ লোক সংস্কৃতি, অসমৰ গণসংস্কৃতিৰ ওপৰত, অসমৰ জাতীয় উৎসৱৰ ওপৰত আক্ৰমণ বা বাধা নমাই আনিব, এইটো কেতিয়াও আমি মানিব নোৱাৰোঁ। বিহু আমি যেনেকৈ পাতিছিলোঁ আমি তেনেকৈ পাতি থাকিম। কোনো চৰকাৰৰ ৰঙা চকুৰ নিৰ্দেশত আমাৰ বিহু কেতিয়াও স্তব্ধ হ'ব নোৱাৰে। এতিয়া চৰকাৰৰ স্থিতিটো কেৱল এটাতেই আছে, সেইটো হ'ল ৰাইজৰ টকাৰে হেলিকপ্টাৰখন ঘূৰাই মুখ্যমন্ত্ৰীয়ে দিনটোত 2-3খন মিটিং কৰাতেই কেৱল চৰকাৰৰ অস্তিত্ব
আছে তাৰ বাহিৰে চৰকাৰৰ কোনো অস্তিত্ব নাই না ৰাস্তা নিৰ্মাণ কৰিছে না জলসিঞ্চনৰ ব্যৱস্থা কৰিছে পথাৰত না খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিছে কোনো ধৰণৰ উন্নয়নমূলক আঁচনি ল'বৰ কাৰণে সক্ষম নহয় চৰকাৰ দেউলীয়া সেই দেউলীয়া চৰকাৰ আৰু যি সময়ত কোভিড হৈ আছে মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া সেই সময়ত চৰকাৰে টকা খৰচ কৰিবলৈ বেলেগ ঠাই পোৱা নাই কৈছে যে বিহু কমিটিবিলাকে ৰাইজৰ পৰা টকা ল'ব নোৱাৰিব 1.5 লাখ টকা বিহু কমিটিক দি বিহু কমিটিকো নিয়ন্ত্ৰণ কৰিলে আৰু অসমীয়া সংস্কৃতিকো তেওঁলোকে নিয়ন্ত্ৰণ কৰিলে গতিকে এই কথাত অতি স্পষ্টকৈ আমি ক'ব খুজিছোঁ যে মূল সমস্যাবিলাকৰ পৰা আঁতৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ গোল পোষ্ট সলনি কৰি থকাৰ যি কুটকৌশল অৱলম্বন কৰিছে এই কুটকৌশলক কেতিয়াও মানি লোৱা নহ'ব কোনো বিহু শিল্পীয়ে কোনো বিহু কমিটিয়ে দিছপুৰলৈ তাঁতবাতি কৰি সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে লোক সংস্কৃতি কেতিয়াও ৰজাঘৰৰ পৃষ্ঠপোষকতাত চলিব নোৱাৰে আমি আমাৰ মতে বিহু পাতিম কেইটা বজালৈকে বিহু পাতিম ৰাইজে সিদ্ধান্ত ল'ব চৰকাৰৰ ৰঙা চকুৱে এই সিদ্ধান্ত ল'ব নোৱাৰিব কোনে বৰঙণি দিব সেয়া ৰাইজে সিদ্ধান্ত ল'ব চৰকাৰৰ ৰঙা চকুৱে বিহুৰ কাৰণে বৰঙণি উঠোৱাত কোনো বাধা দিব নোৱাৰিব কিন্তু জোৰাপূৰ্বক যদি কোনোবাই বলপূৰ্বক যদি কোনোবাই বৰঙণি উঠায় নিশ্চয় তাৰ আমি বিৰোধিতা কৰিব লাগিব নিশ্চয় তাৰ ওপৰত চৰকাৰে একশ্যন ল'ব কিন্তু গাঁৱৰ মানুহে নগৰৰ মানুহে সব মানুহে আগফালৰ নামঘৰটোৰ বছৰেকীয়া সকামৰ কাৰণে আমি পইচা জমা ৰাখোঁ আমাৰ মায়ে টোপোলা বান্ধি ৰাখি থয় বছৰৰ সকামটোৰ কাৰণে ঠিক তেনেকৈ প্ৰত্যেকজন মানুহে বিহুৰ কাৰণে বছৰেকীয়া বিহুটোৰ কাৰণে এটা পইচা আগ কৰি ৰাখে এইটো হ'ল নিজৰ লোক সংস্কৃতি নিজৰ গণ সংস্কৃতি নিজৰ জাতীয় উৎসৱটোৰ প্ৰতি প্ৰত্যেকজন মানুহৰ দায়বদ্ধতা বিহুক ৰজাঘৰীয়া কৰিব খোজা হৈছে কৈছে যে 10 বছৰ পুৰণি বিহুবিলাকক আমি 1.5 লাখ টকাৰে আৰ্থিক সাহায্য দিম আৰু 1.5 লাখ টকাত বিহু হয় নেকি 1.5 লাখ টকাত শিল্পী এজনকে মাতি আনিব পাৰিবনে 1.5 লাখ টকাত পেণ্ডেলটোৱে হ'বনে নে 1.5 লাখ টকাত অন্য কামবিলাকেই হ'ব চাউণ্ড ছিষ্টেমৰ কথা থাকিব তো এই 1.5 লাখ টকীয়া টোপ এটা দি আমাৰ বিহু কমিটিবিলাকক দিছপুৰলৈ অহা যোৱাৰ কৰাৰ কাৰণে বিজেপি আৰু RSSৰ মানুহবিলাকৰ লেমটগিৰি কৰিবৰ কাৰণে প্ৰশাসন আৰু চৰকাৰৰ ওচৰত নতজানু কৰিবৰ কাৰণে এইটো চেষ্টা কৰা হোৱা নাইনে তাৰমানে এতিয়া বিহু কমিটিৰ মানুহবিলাকে দিছপুৰলৈ DCৰ অফিচলৈ SDCৰ অফিচলৈ SDOৰ অফিচলৈ বিজেপিৰ কাৰ্যালয়লৈ RSSৰ কাৰ্যালয়লৈ গৈ তেওঁলোকৰ নামবিলাক এণ্ট্ৰি কৰিব লাগিব নহয় জানো তাৰমানে প্ৰত্যেকখন বিহু কমিটিৰ মানুহবিলাকক সেই মানুহবিলাকে গোটেই সমাজখনৰ নেতৃত্ব বহন কৰি থাকে সেই সমাজখনৰ বুদ্ধিজীৱী সমাজক চিভিল ছ'চাইটিখনক শিল্পীসকলক চৰকাৰৰ তলতীয়া কৰিবৰ কাৰণে এই কাম কৰা হোৱা নাইনে এই কামৰ জৰিয়তে বিহুক দাসত্বৰ বান্ধোনেৰে বান্ধিব খোজা হোৱা নাইনে আমি কেতিয়াও অসমৰ বিহুক দাসত্বৰ বান্ধোনেৰে বান্ধিবলৈ দিব নোৱাৰোঁ এই কথাটো স্পষ্ট কৰি দিব খুজিছোঁ মুখ্যমন্ত্ৰীজন এনেকুৱা চাওক অসমৰ ৰাইজে এই কথাটো মনত ৰখা দৰকাৰ মুখ্যমন্ত্ৰীজনে যিকোনো সময়তে গোল পোষ্টটো সলনি কৰি থাকে চৰকাৰৰ প্ৰাথমিকতাৰ পৰা চৰকাৰে যিবিলাক মূল কাম কৰিব লাগে সেই বিষয়বিলাকৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবৰ কাৰণে তেওঁ প্ৰত্যেক দিনে এটা নতুন ইছ্যুৰ কথা কৈ থাকে আজি জাতীয় সংগঠনবিলাকৰ ওপৰত কিবা এটা কৈ দিলে কাইলৈ বিহুৰ ওপৰত কিবা এটা কৈ দিলে পৰহিলৈ কোভিডৰ SOPৰ নামত কিবা এটা কৈ দিলে মানুহবিলাক তাত ব্যস্ত থাকিব আৰু চৰকাৰখনে কোনো উন্নয়নমূলক কাম কাজ নকৰি মানুহক আঁতৰ কৰি পেলাব খোজা হৈছে বিহুক তাৰ শিপাৰ পৰা উভালি পেলাব খোজা হৈছে আৰু এনেকৈ বিজেপি আৰু RSSৰ নিৰ্দেশত অসমীয়া সংস্কৃতিৰ ওপৰত আক্ৰমণ নমাব খোজা হৈছে
ইয়াক কেতিয়াও মানি লোৱা নহ'ব আৰু সেইকাৰণে মই প্ৰত্যেকখন বিহু কমিটিক আহ্বান জনাইছোঁ প্ৰত্যেকখন বিহু কমিটিয়ে ইয়াৰ বিৰোধিতা কৰক কোনেও এই 1.5 লাখ টকীয়া টোপত নোসোমাব কোনেও দিছপুৰৰ নিৰ্দেশত এতিয়া কি হ'ব এতিয়া 1.5 লাখ টকীয়া টোপ দিয়াৰ পাছত বিহু কমিটিৰ সভাপতি কোন হ'ব বিহু কমিটিৰ সম্পাদক কোন হ'ব সেইটো বিজেপি নেতাবিলাকে ঠিক কৰি দিব বিহুলে কোন শিল্পীক মাতিব লাগিব সেইটো চৰকাৰ আৰু বিজেপি নেতাবিলাকে RSSে ঠিক কৰি দিব আৰু এটা কথা দেই বিহু এটা ডাঙৰ অৰ্থনীতিও আমি সকলোৱে জানো বিহুৰ লগত বহুত ঢুলীয়া বহুত নাচনী বহুত শিল্পী বহুত বাদ্যযন্ত্ৰী বহুত এনেকুৱা পেণ্ডেল তৈয়াৰ কৰি খোৱা মানুহ এই আটাইবিলাকৰ জীৱন আৰু জীৱিকা নিৰ্ভৰশীল এতিয়া বিহুটোক সংকুচিত কৰিবলৈ গৈ বিহুটোক লেকাম লগাবলৈ গৈ বিহুটোক ৰাজকীয় কৰিবলৈ গৈ বিহুটোত চৰকাৰৰ হস্তক্ষেপ আনি এতিয়া সকলোৰে পেটত লাখ মাৰিব খোজা হৈছে কেইবা হাজাৰ শিল্পী এই বিহুৰ ওপৰত চলি থাকে অকল জুবিন গাৰ্গ নচলে নহয় অকল পাপন নচলে নহয় বিহুটোত হয় জুবিন গাৰ্গ পাপন সৃষ্টিয়ে নহ'লহেঁতেন অসমৰ বিহু মঞ্চৰ যদি এই বিহুবিলাক নাথাকিলেহেঁতেন এই যদি সাংস্কৃতিক কাৰ্য নাথাকিলেহেঁতেন তেতিয়াহ'লে অসমত পাপন বা জুবিন নাথাকিলেহেঁতেন সৃষ্টিয়ে নহ'লহেঁতেন ভৱিষ্যতৰ পাপন ভৱিষ্যতৰ তৰালী শৰ্মা ভৱিষ্যতৰ জুবিন গাৰ্গ যাতে ওলাব নোৱাৰে তাৰ কাৰণে এই কাম কৰা হৈছে নেকি RSSৰ নিৰ্দেশত এনেকৈ RSSৰ নিৰ্দেশত আমাৰ প্ৰত্যেকটো কথাৰ ওপৰতে আক্ৰমণ প্ৰত্যেকটো কথাৰ ওপৰত হস্তক্ষেপ আৰু অসমৰ সংস্কৃতি অসমৰ ভাষা অসমৰ সকলো ক্ষেত্ৰতে যি ধৰণে এনেকৈ হস্তক্ষেপ কৰা হৈছে এইটো কেতিয়াও মানি নলওঁ আমি যেনেকৈ বিহু পাতিছোঁ তেনেকৈ অসমীয়াই বিহু পাতি যাব আৰু এটা কথা দেই আজি তেখেতে কৈছে যে মাৰোৱাৰী আৰু বিহাৰীৰ পৰা চান্দা ল'ব নোৱাৰে তেখেতে কৈছে এটা কথা দেই অসমত জ্যোতিপ্ৰসাদ আগৰৱালাও মাৰোৱাৰী সম্প্ৰদায়ৰে মানুহ আছিল অসমৰ মঞ্চ বিহুৰ জন্মদাতা কোন আজি আচলতে সেইকাৰণে আমি স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকৈ আমুকৰ পৰা বৰঙণি নল'বা বুলি কৈ অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোকে বাধাগ্ৰস্ত কৰিব খুজিছে অৰ্থাৎ অসমত ব্যৱসায় কৰি খোৱা অসমীয়া হ'বলৈ যত্ন কৰি থকা মানুহবিলাকক অসমীয়া হোৱাৰ পৰা বাধাদান কৰিব খুজিছে জাতি গঠন প্ৰক্ৰিয়াটোক তেওঁ বাধা দিব খুজিছে আৰু আপোনালোকে এইটো নিশ্চিতভাৱে জানিব যে পৌৰসভা নিৰ্বাচন যে আহি আছে পৌৰসভা নিৰ্বাচনৰ কাৰণে মুখ্যমন্ত্ৰীৰ এটা অন্যতম লক্ষ্য হ'ল পৌৰসভা নিৰ্বাচন পৌৰসভা নিৰ্বাচনৰ যাতে বিজেপিয়ে বেছিকৈ ভোট লাভ কৰিব পাৰে তাৰ কাৰণে বিহু কমিটিবিলাকৰ এতিয়া বিজেপিক সমৰ্থন কৰিলেহে তাৰমানে 1.5 লাখ টকা পাব এই জামালাত সোমোৱাই তেওঁলোকে পৌৰসভা নিৰ্বাচনৰ কাৰণে বিহুক ব্যৱহাৰ কৰিব খুজিছে গতিকে এই মুহূৰ্তত মই আকৌ কৈছোঁ এজন চান্দাবীৰৰ কথা মতে অসমৰ সংস্কৃতি অসমৰ লোক সংস্কৃতি অসমৰ গণ সংস্কৃতি অসমৰ জাতীয় সংস্কৃতি কেতিয়াও বাধাপ্ৰাপ্ত হ'ব নোৱাৰে আমি যেনেকৈ বিহু পাতি আহিছোঁ তেনেকৈ আমি বিহু পাতি থাকিম আমাৰ বিহুৰ ওপৰত যদি কোনোবাই হস্তক্ষেপ কৰে তেতিয়াহ'লে অসমীয়াই কেতিয়াও সেই কথা মানি ল'ব নোৱাৰে প্ৰত্যেকজন স্বাভিমানী অসমীয়াক প্ৰত্যেকখন বিহু কমিটিক প্ৰত্যেকজন সংস্কৃতিপান ব্যক্তিক মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ ৰাইজৰ দলৰ তৰফৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিৰোধিতা কৰক কিন্তু একেটা সময়তে মই এই কথাও ক'ব খোজোঁ আৰু জোৰ কৰি কাৰোবাৰ পৰা বিহুৰ কাৰণে চান্দা উঠোৱাটো আমি সমৰ্থন নকৰোঁ এই দুইটা কথা মই আপোনালোকৰ সন্মুখত কৈ দিব খুজিছোঁ কিন্তু তাৰ গইনালৈ ৰাইজৰ এই দাবীৰ ৰাইজে বহু দিনৰ পৰা কৈ আহিছে এই কথা অসমীয়া জাতিয়ে কৈ আহিছে যে নাই আহাৰলৈকে বিহু হ'ব নালাগে তাৰ গইনালৈ অসমৰ সংস্কৃতিৰ ওপৰত লেকাম লগাব খুজিছে এইটো নহ'ব এই কথাখিনি ক'বৰ কাৰণে আপোনালোকক মাতি আনিছিলোঁ আৰু দুটা কথা মই আপোনালোকৰ সন্মুখত কৈ দিব খুজিছোঁ সেইটো হ'ল এটা খুব গুৰুত্বপূৰ্ণ বিষয়
এইখন হ'ল হোম ডিপাৰ্টমেণ্টৰ নটিছ, যিখনৰ জৰিয়তে কীৰ্তি কমল বৰা ভুৱা এনকাউণ্টাৰ যে কৰিছিলে, কীৰ্তি কমল বৰা নগাঁৱৰ, সেই ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হোৱাৰ পাছত অসম চৰকাৰে 23 জানুৱাৰী 2022 তাৰিখৰ দিনা নটিছ জাৰি কৰি কৈছিলে যে পৱন বৰঠাকুৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে 7 দিনৰ ভিতৰত এই ভুৱা এনকাউণ্টাৰৰ তদন্ত কৰিব। 23 জানুৱাৰীৰ পৰা আজিলৈকে হ'লগৈ 17 দিন। তদন্তৰ ফলাফল কোনোবাই পাইছে নেকি বাৰু? অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে বুদ্ধি কৰি কীৰ্তি কমল বৰাৰ ওপৰত হোৱা যি আক্ৰমণ, গুলীচালনাৰ ঘটনা, তাক তেওঁ বিপথে পৰিচালিত কৰিলে। ৰাইজৰ যি প্ৰতিবাদ আছিলে সেই প্ৰতিবাদক ঠাণ্ডা কৰিলে আৰু এসপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে, আৰু এইটো অৰ্ডাৰ আছে যে এসপ্তাহৰ ভিতৰত দোষীক শাস্তি দিয়া হ'ব, ৰিপৰ্ট দিয়া হ'ব। এতিয়া 17 দিন পাৰ হৈ গ'ল এই কমিটি গঠন কৰা, এতিয়ালৈকে আমি ৰিপৰ্ট পোৱা নাই। মুখ্যমন্ত্ৰীক পৱন কুমাৰ বৰঠাকুৰৰ ৰিপৰ্ট ৰাজহুৱা কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এই ভুৱা এনকাউণ্টাৰৰ যিসকল দোষী, সেই দোষীসকলক অচিৰেই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। পাব্লিক মেমৰি ইজ ভেৰি শ্বৰ্ট। মানুহৰ স্মৃতিশক্তি, জনতাৰ ৰাইজৰ স্মৃতিশক্তি খুব চুটি। এই কথাটো জানি লৈ কৌশল অৱলম্বন কৰি গোটেই বিষয়টো তল পেলাব খোজা হৈছে, আৰু সেইকাৰণে মই আজি এই সংবাদমেলৰ জৰিয়তে নগাঁৱৰ কীৰ্তি কমল বৰা মাকৰ কাৰণে দৰৱ আনিবলৈ যোৱা অসমীয়া যুৱকজনৰ ওপৰত কৰা যি ভুৱা এনকাউণ্টাৰ, সেই এনকাউণ্টাৰৰ তদন্ত ৰিপৰ্ট বিচাৰিছোঁ। শাস্তিমূলক কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল মুখ্যমন্ত্ৰীক জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু কেৱল কীৰ্তি কমল বৰা নহয়, অসমত যিমান ভুৱা এনকাউণ্টাৰ হৈছে প্ৰত্যেকটো ঘটনাৰ মেজিষ্ট্ৰিয়েল এনকুৱাৰী হ'ব লাগে আৰু তাৰ ৰিপৰ্ট ৰাজহুৱা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। শেষত মই আৰু এটা বিষয়ত চমুকৈ কথাটো ক'ব খুজিছোঁ। আপোনালোক আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ। সেই গুৰুত্বপূৰ্ণ খবৰটো হ'ল যোৱা 29 জানুৱাৰী তাৰিখৰ দিনা আমি শিৱসাগৰৰ কাৰণে, শিৱসাগৰ নগৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আমি 100 কোটি টকাৰ CIDF ফাণ্ডৰ, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ 100 কোটি টকাৰ কাম কাজৰ কি কাম কাজ কৰিম তাৰ এটা স্থিৰ সিদ্ধান্তত উপনীত হৈছোঁ যে আমি শিৱসাগৰ নগৰে 10 বছৰ আগতে CIDFৰ 100 কোটি টকা পাব লাগিছিলে। বিভিন্ন কাৰণত চৰকাৰে আমাক এই 100 কোটি টকাটোৰ পৰা বঞ্চিত কৰিছিলে। এতিয়া মই বিধায়ক হিচাপে কাৰ্যভাৰ লোৱাৰ পাছতে এইটো বিষয়ত হস্তক্ষেপ কৰি বাৰম্বাৰ মিটিঙৰ ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে এই 100 কোটি টকাটোৰ কাৰণে সকলোবিলাক এষ্টিমেটৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাই আহিছিলোঁ। আৰু তাৰ ফলস্বৰূপে যোৱা 29 জানুৱাৰী তাৰিখৰ দিনা ফাইনেলি আমি শিৱসাগৰৰ কাৰণে অহা এই 100 কোটি টকাৰ CIDF পুঁজি কেনেকৈ ব্যৱহাৰ হ'ব তাৰ সিদ্ধান্তত উপনীত হৈছোঁ। মই কি কামত 10টা মূল কামত CIDFৰ 100 কোটি টকা খৰচ হ'ব। এই 10টা 100 কোটি টকীয়া যি আমাৰ CIDF পুঁজি, তাৰ পৰা হ'বলগীয়া 10টা কাম হ'ল ঐতিহাসিক যমুনাখন খান্দি লৈ এইখন চাফা কৰি সৌন্দৰ্যবৰ্ধন কৰি সকলো সময়ৰ কাৰণে তাত নৌকা চালনা আৰু টুৰিজিমৰ ব্যৱস্থা গ্ৰহণ কৰা, এইটো 1 নম্বৰ। 2 নম্বৰ, ঐতিহাসিক শিৱসাগৰ মানে আমাৰ এই বৰপুখুৰীটো য'ত আমি আছোঁ তাৰ বৰপুখুৰীটো,
এই গোটেই বৰপুখুৰীৰ পাৰটো সৌন্দৰ্যবৰ্ধনৰ কাৰণে আমি কেইবা কোটি টকাৰ আবণ্টন দিছোঁ। 3 নম্বৰটো হ'ল শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেট যিখন কেন্দ্ৰীয় বজাৰ সেইখন পুনৰ নিৰ্মাণৰ কাৰণে আমি আবণ্টন দিছোঁ। 4 নম্বৰটো হ'ল যে শিৱসাগৰৰ 2খন শ্মশানক গেছ চালিত শ্মশানলৈ পৰিণত কৰিবৰ কাৰণে আৰু ইয়াৰ 2খন কবৰস্থানক উন্নয়ন কৰিবৰ কাৰণে আমি আবণ্টন দিছোঁ। গেছ চালিত শ্মশান নিৰ্মাণ আৰু কবৰস্থানৰ উন্নীতকৰণ। 5 নম্বৰটো হ'ল ঐতিহাসিক দিখৌ দলংখনৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্ধন। এই দিখৌ দলংখন যিখন ব্ৰিটিছৰ দিনৰ দিখৌ দলং 2 খলপীয়া, সেই 2 খলপীয়া দিখৌ দলংখন আমি মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ কাৰণে তাতে কামৰ আবণ্টন দিছোঁ। 6 নম্বৰটো হ'ল আনন্দমৰুৱা উদ্যানকে ধৰি শিৱসাগৰ নগৰৰ উদ্যানসমূহ আমি নতুনকৈ পুনৰ্জীৱিত কৰিবৰ কাৰণে মেৰামতি, সৌন্দৰ্যবৰ্ধন আৰু তাত নতুন নতুন বস্তু আনি সকলো শিশু আৰু আমাৰ সকলোৰে নাগৰিকসকলৰ সুবিধাৰ কাৰণে আমি উদ্যানসমূহ পুনৰ নিৰ্মাণ কৰিব খুজিছোঁ। এই মৰিবিলত যে আমাৰ ৰয়িং এণ্ড ব'টিং ক্লাবটো আছে নহয়, এই ব'টিং ক্লাবটো আমি জলক্ৰীড়াৰ বিকাশ, তাত অতিথিশালা নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধন কৰি সেইটোক আমি টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব খুজিছোঁ। সেইটো মানে হয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সম্পত্তি হ'ব, নহ'লে পৌৰসভাৰ সম্পত্তি হ'ব, তাৰপিছত আমি টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব খুজিছোঁ। তাৰপিছত আমাৰ ঐতিহাসিক যিখন টেনিছ কোৰ্ট, এই টেনিছ কোৰ্টখনৰ কাৰণে আমি পুঁজিৰ আবণ্টন দিছোঁ। তাৰপিছত 9 নম্বৰটো হ'ল শিৱসাগৰৰ সকলোবিলাক নলা নৰ্দমা আৰু কালভাৰ্ট ড্ৰেইনেজ ছিষ্টেমটো আমি কমপ্লিট ভালকৈ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব খুজিছোঁ আৰু লগতে তাৰ লগত সংগতি ৰাখি আমি শিৱসাগৰৰ কাৰণে এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰিব খুজিছোঁ। যিখন চিটিৰ কাৰণে এখন মাষ্টাৰ প্লেন লাগে, আমাৰ নগৰখনৰ কাৰণেও আমি এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰিব খুজিছোঁ আৰু ড্ৰেইনেজ ছিষ্টেমটো আমি নতুন কৰিব খুজিছোঁ। আৰু 10 নম্বৰ কামটো হ'ল শিৱসাগৰ জিলাৰ জিলা পুথিভঁৰালটো সুন্দৰকৈ নিৰ্মাণ কৰা, তাত অডিটৰিয়ামটোৰ ব্যৱস্থা কৰা আৰু গোটেই আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোক এটা কালচাৰেল কমপ্লেক্স ৰূপে গঢ়ি তোলা। এই 10টা কাম ইতিমধ্যে তাৰ মাইনুটছ লাগিলেও আপোনালোকে মাইনুটছ চাব পাৰিব। 10টা কামৰ কাৰণে আমি ইতিমধ্যে গোটেই কামবিলাকৰ আবণ্টন দিছোঁ। এই 10টা কাম 100 কোটি টকাৰ CIDF-ৰ পুঁজিৰে অচিৰেই শিৱসাগৰ নগৰৰ এই কামবিলাক কৰা হ'ব আৰু মোৰ সপোনৰ শিৱসাগৰখন, মোৰ কল্পনাৰ শিৱসাগৰখন গঢ়িবৰ কাৰণে এই আঁচনিবিলাক হাতত লৈছোঁ। গতিকে এই কথাকেইটা জনাবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ। আপোনালোক অহাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় অসম। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে পৌৰসভা বা পঞ্চায়ত যে AJP BJP বুলি কথা নাই, যে তাত পঞ্চায়তৰ ক্ষেত্ৰতো এইটো পাৰ্টি আঁতৰাই পেলাই প্ৰাৰ্থী কেন্দ্ৰিক হ'ব লাগে, এনেকুৱা এটা তেওঁ কনচেপ্টৰ কথা কৈছে। মানে মই ক'লোঁ আপোনাক এটা বস্তু যে আমি এজন তৰল মুখ্যমন্ত্ৰী পালোঁ হা, চেলবেলীয়া আৰু যেতিয়া তেতিয়া ইছ্যু সলাই থকা মানুহ, যাতে চৰকাৰৰ মূল কামবিলাকৰ ওপৰত কোনেও প্ৰশ্ন কৰিবলৈ সুযোগেই নাপায়, নতুন নতুন কথা কৈ তাৰমানে গোটেই কনচেপ্টটো বদলাই দিয়ে মানুহে। গোটেই ভাৰতবৰ্ষতে ৰাজনৈতিক দলৰ ভিত্তিতে পৌৰসভা বা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হয়। গোটেই ভাৰতবৰ্ষত যদি এই ছিষ্টেম পৰিৱৰ্তন নকৰে, অসমত মানুহবিলাকক এনে পৌৰ নিৰ্বাচনৰ আগত মানে আমাৰ দললৈ, মানে BJP দললৈ ভাল মানুহ আহিব লাগে, BJP দলৰ প্ৰতি ইমপ্ৰেশ্যন ক্ৰিয়েট কৰিব লাগে আৰু মানুহৰ মনত এইবিলাক কথাকে আলোচনা হৈ মূল কথাবিলাকৰ পৰা আঁতৰি থাকিব লাগে। তাৰ কাৰণে এনেই জাবৰ এটা দলিয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে মানে মই ভাবোঁ যে অলপ মূৰটো অলপ ভালকৈ চাফ চিকুণ কৰি দিয়া হ'লে ভাল আছিলে। তাৰমানে বহুত উকনি হৈছে, এনেই উকনিয়ে কামুৰি দিয়াৰ লগে লগে তেওঁ এটা নতুন কথা কৈ দিয়ে। আৰু অসমততো আৰু জানেই এচাম মানুহ আছে আৰু একাংশ সংবাদ মাধ্যমো আছে, সেইটোকে ধপ ধপ বজাই থাকি গোটেই বেলেগ বিষয়বিলাক নাইকিয়া কৰি দি ইছ্যুবিলাক ডাইভাৰ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী আজি আকৌ 2টা কথা ক'ব নতুন,
সেইটো তাক লৈ আকৌ মই কাইলৈ চাগে প্ৰেছ মিট পাতিব লাগিব। এনেকৈ মানে বেলেগ কথা কাম কৰিবলৈ সুযোগ নিদিয়ে মানুহক। ৰাজনৈতিক দলবিলাক সচেতন মানুহবিলাকক এইটোত জড়িত কৰি ইচ্ছু মই কৈছোঁ যে গলপোষ্ট চলাই থকাত একদম তেওঁ সিদ্ধহস্ত। মানে মই বিজেপিৰ পৰা কংগ্ৰেছ, কংগ্ৰেছৰ পৰা বিজেপি সেইটো কৈছোঁৱেই, গলপোষ্ট চলাই থাকে। তাৰমানে আজি এইটো ইচ্ছু ক'লে, কাইলৈ এইটো ইচ্ছু, আপুনি মানে ক'তো ৰ'বলৈ সময় নাই আপোনাৰ। মই আকৌ বাৰম্বাৰ কৈ আছোঁ যে এই চৰকাৰখন চলি আছে অকল হেলিকপ্টাৰ। মুখ্যমন্ত্ৰীয়ে যদি হেলিকপ্টাৰখন বন্ধ কৰি দিয়ে নহয়, চৰকাৰৰ অস্তিত্ব নাই, খতম। ক'তো একো কাম বন নাই, খালি হেলিকপ্টাৰখনত উঠি টিভিকেইটা, বাতৰি কাগজখনত কথা কেইটামান কৈ চৰকাৰখন যেনে তেনে চলাই আছে। আপুনি যিটো যমুনা মানে কথা কৈছে, সেইটো আজি বহুত বছৰৰ পৰা কৈ আহিছোঁ। আপুনি যমুনাখন যদি চাফা কৰে, তাত যদি আপুনি বা যিটো কৰিম বুলি ভাবিছে, সেইটো আমাৰ এটা আৰু এটা কথা ক'বলগীয়া আছে। হয় হয়, চাফা কৰিলে হয়, কিন্তু এই যিটো আমাৰ শিৱসাগৰ টাউনত ড্ৰেইনটো আমি কৰি যমুনা, সেইখিনি খুব ভালকৈ বিবেচনা কৰি থকা হৈছে। আপোনাক আছে নাই সেইটো জানিব? হয় একদম আছে। কাষেদি আমি ড্ৰেইনটো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব। মই আৰু এটা খবৰ দিব খুজিছোঁ হা, ইণ্টাৰেষ্টিং খবৰ আৰু মোৰ জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ জিলাৰ প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ মোৰ সমষ্টিতে হ'ল। বহুত চেষ্টা কৰিছিলে বিজেপি চৰকাৰখনে যে থাউৰাত ধান কেন্দ্ৰ দিব, আমগুৰিত দিব, মাহমৰাত দিব, কিন্তু মোৰ শিৱসাগৰত নিদিয়ে। কিন্তু চৰকাৰৰ এই প্ৰচেষ্টা বিফল হ'ল। মই এতিয়ালৈকে কিমানবাৰ চিঠি দিলোঁ, মুখ্যমন্ত্ৰীলৈ চিঠি দিলোঁ, ডিচিলৈ ক'লোঁ, ডিচিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পঠিয়ালোঁ যে আমাৰ তাত ধান বিক্ৰী কেন্দ্ৰ এটা দিব লাগে। আৰু মই আপোনালোকক ক'ব খুজিছোঁ, গৌৰৱেৰে ক'ব খুজিছোঁ আৰু বিধায়ক হিচাপে ক'ব খুজিছোঁ, এইটোতো মোৰ গৌৰৱৰ বিষয় যে মই বিধায়ক হিচাপে শিৱসাগৰ বিধানসভা সমষ্টিত শিৱসাগৰ জিলাখনৰ ভিতৰত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ বেতবাৰীত সমবায় সমিতিত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ, আপোনালোকে বিষয়টো অকণমান প্ৰচাৰ কৰি দিব যে সকলো খেতিয়কে গোটেই জিলাখনৰ, যদিও মোৰ সমষ্টিত হৈছে, জিলাখনৰ আন ঠাইৰ পৰাও আহিব পাৰিব, যদিও আমাৰ শিৱসাগৰ সমষ্টিত হৈছে, বেতবাৰীত হৈছে, জিলাখনৰ আন ঠাইৰ পৰাও আহিব পাৰিব। গোটেই জিলাখনৰ খেতিয়কসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে ধান FCIত বিক্ৰী কৰক। আৰু এই FCIত বিক্ৰী কৰিবৰ কাৰণে কেৱল দুটা কথা মনত ৰাখিব, ধানখিনি দুটা ৰ'দত দি শুকুৱাই দিব, নহ'লে মইচাৰ 18% আছে বুলি কৈ আপোনাৰ ধানখিনি নিকিনে। দুটা ৰ'দত ধানখিনি শুকুৱাই দিব, 1 নম্বৰ। আৰু 2 নম্বৰ কথাটো হ'ল আপোনালোকে ধানখিনি মিহল নকৰিব। আমাৰ আজিকালি এটা অভ্যাস হৈ গ'ল যে ট্ৰেক্টৰেৰে যে মৰণাটো মাৰে, চব মানে শালি ধান হ'লে গোটেই শালি ধানখিনি, লাহি হ'লে লাহিটো একেলগতে মিলাই চব ধান মাৰি দিয়ে, তেতিয়াহ'লে কিন্তু ধান নিকিনিব। গতিকে এবিধ ধান সেইটো আপোনালোকে বিক্ৰী কৰিবলৈ আহক। মই সকলোকে শিৱসাগৰ সমষ্টিৰ, শিৱসাগৰ জিলাখনৰ সকলো ৰাইজক অনুৰোধ জনাইছোঁ, খেতিয়কসকলক অনুৰোধ জনাইছোঁ যে মোৰ কাৰণে এইটো গৌৰৱৰ বিষয় যে মোৰ সমষ্টিত এটা ধান ক্ৰয় কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আৰু সেই ধান ক্ৰয় কেন্দ্ৰলৈ আপোনালোকক সকলোকে ধান বিক্ৰী কৰিবলৈ আহিবৰ কাৰণে 1940 টকাত ধান বিক্ৰী কৰিবলৈ আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু